মোৰ ছোৱালীজনী লৈ গ'লগৈ ৰাক্ষসটোৱে। হেৰি মোৰ ছোৱালীজনী কেনেকৈ আছে মোৰ টেনশ্যনহে লাগিছে আৰু। চব খবৰ উলিয়ালোঁ, একদম ভিক্ষাৰীৰ জাত এটালৈ গ'ল, লাও টোকোনা একদম একোৱেই নাই। কেনেকৈ নাচিছে ছোৱালীজনী, কিনো খাইছে কিনো গৈছে কেনেকৈ আছে মই চিন্তাত মৰিছোঁ। একো খাবলৈ পোৱা নাই সেইখনত, একো ডালেই নাই, অৱস্থা পাতি নাই, একদম অৱস্থা বেয়া। মই তাইক লৈহে আহিমগৈ দেই, নিদোঁ তাত থাকিবলৈ। কিন্তু আমাৰ ছোৱালীটো নিজেহে গৈছে, তাই নিজৰ ইচ্ছামতেই গৈছে। তাই ইচ্ছামতে গ'লেই নহ'ব নহয়, তাই অবুজন ছোৱালী, সৰু হৈ আছে, একো বুজি নাপায়। বৰ চিন্তা লাগিছে, বৰ চিন্তা লাগিছে, কি যে হ'বগৈ গৈ। মোৰ ছোৱালীজনী কেনেকৈনো থাকিব, কেনেকৈনো, মই চিন্তাত মৰি গৈছোঁ। চব তোমাৰ কাৰণে হৈছে। মই তাইক ঘৰৰ পৰা ওলাবলৈ নিদিওঁ বুলি কোৱাৰ পিছতো তুমিহে ওলাই যাবলৈ দিছিলা তাইক। এতিয়া আপুনি মোক দুখ নিদিব দেই, তাই মোক যাম বুলি কোৱাৰ কাৰণেহে মই যাবলৈ দিলোঁ, মইনো কি জানো। মই কৈছিলোঁ নে নাই এইকেইদিন তাইক ক'তো ওলাবলৈ নিদিবা বুলি। হে কাইলৈ পৰহিলৈ মোৰ সেই লগৰটো পিতেকৰ লগত তাইক চাবলৈ অহা কথা আছিলে, এতিয়া কোনখন মুখেৰে কওঁ মই সিহঁতক নাহিবলৈ। হে মোৰ মূৰটো নষ্ট হৈ গৈছে এতিয়া। আপুনি মোক কেতিয়া দুখ নিদিব দেই, এনেই মোৰ সেই অন্তৰখন ভাঙি চিঙি গৈছে, ছোৱালীজনী বুকুৰ মাজৰ পৰা ওলাই গুচি গ'লগৈ। আপুনি এতিয়া মোক দুখ দি কথা কৈ নাথাকিব আকৌ। এইবোৰ ছোৱালী পঢ়াই শুনাই এনে গুণী জ্ঞানী কৰিলোঁ, ভাল ল'ৰা এটা চাব নোৱাৰিলে, সেই ডাল দৰিদ্ৰ তালৈ গ'লগৈ। এতিয়া মোৰ সন্মান গোটেই চব পানীত মিহলি কৰিলে। খবৰ পাইছোঁ নহয় মই, একেবাৰে অৱস্থা নাই বুলি কৈছে, বাঁহকাঠি বেৰ বুলিছে, কৰা বেৰ সেইবোৰ তেনেকুৱা ঘৰলৈ গ'লগৈ। ছোৱালী হৈছে আৰু লাখ লাখ টকা দি তাইক পঢ়াইছিলোঁ কলেজত, তাই এইবোৰহে কৰিলেগৈ লাষ্টত। এইবোৰ ছোৱালী আমাৰ সন্মানৰ কথা অকণো নাভাবিলে তাই। তুমি কি বুলি ভাবিছা, মই কি তাইক তাত থাকিবলৈ দিম? লৈ আহিমগৈ মই ছোৱালীক গৈ পেলানি, কোনে কি কৰে চাম, আৰু সেই ৰাক্ষসটো চুচাই লৈ আহিম। মই কৈছোঁ নহয়, চুচাই লৈ আহিম মই তাক। সেইবোৰ কৰি জানো কিবা লাভ আছে? আমাৰ ছোৱালীয়ে তাক ভাল পায়, তাক এৰি থৈ আহিব এনেও নিবিচাৰে চাগে। মেনে থাকা, মই তাইক লৈ আহিম বুলি কৈছোঁ, লৈ আহিম, কথা সিমানেই। চাম নহয় মোক কোনে ৰখাব পাৰে। টকা পইচা দেখি, পইচাৰ লোভত তাইক লৈ গৈছে জানো নহয়, খুৱাম তাক ৰহ। বিতুপনৰ মাকজনী যে বেলেগ টেঙৰ, একদম মিহি মিহিকে মিঠা মাত দি ইমান কাম কৰাব পাৰে। ৰাতিপুৱাৰ পৰা যে মোক কত কাম কৰাইছে, সিটো কৰা বোৱাৰী তেনেকে কৈ কৈ। এতিয়া এই ৰঙালাওটো ফালিবলৈ কৈছে, মই যে ঘৰৰ ৰঙালাও কাটি পোৱা নাই, কেনেকে যে ফালো। এইটো ইমান টান, ইমান ডাঙৰ ৰঙালাওটো যে মোক কাটিব দিছে। ঘৰলৈ মনত পৰিছে মোৰ, মায়ে যে সন্মুখত দিয়ে সি খাবলৈ, নাখাওঁ কৈ থাকিলে জোৰ জবৰদস্তি খাব দিয়ে। কিন্তু ইয়াত যে মোক কোনেও এনেকুৱা সেই কৰা নাই, আৰু ইমান দিগদাৰ পাইছো, সিটো কৰ। আৰু যে মই কেতিয়াও জীৱনত জুইত ভাত বনাই পোৱা নাই, মেগী চেগীবোৰ চব মই নিজেই একদম গেছত বনাওঁ, আৰু ইলেক্ট্ৰিক আমাৰ কাৰেণ্টত দিয়া এইবোৰ মেচিনত বনাওঁ, মই এইবোৰ বনাই পোৱা নাই। কি বনাইছা, বনাই হ'ল নাই? নাই হোৱা, মই যোগাৰ ধৰিছোহে। অথনিৰ পৰা তুমি যোগাৰ ধৰিছাহে মানে, হয় আৰু ৰঙালাওটো ফলাই নাই, মই বোলো ৰঙালাও ভাজি এখন টেষ্ট কৰোঁগৈ বোলো। ৰাম ইমান দেৰি লগাইছানে আৰু? নহয় মানে মই আগতে জুই চুই ধৰি পোৱা নাই যে, সেইকাৰণে বহুত টাইম লাগি গ'ল মোৰ জুইকা ধৰোতেই। হ'ব এতিয়া জুই ধৰিলা নহয়, ৰঙালাওটো ফালি লোৱা। আৰু হেৰি নহয়, ৰঙালাও গুটিবোৰ একদম ধুনীয়াকৈ বাতি এটাত বাচি পেলানি ধুই খোলাত দি ভাজিবাচোন, নিমখ অকণ দি তেল অকণ দি। মই বৰ ভাল পাওঁ ৰঙালাও গুটি খাই। হ'ব বাৰু, ভাজিম বাৰু। বাদাম লাগে ন খাবলৈ? বাদাম লাগে, সেইটোৱে। আৰু ৰঙালাও বাকলিবোৰ কিন্তু পেলাই নিদিবা দেই। ৰঙালাও বাকলিবোৰ শুকুৱাই তাৰপিছত আকৌ সেইটো ডখৰকে কাটি আমি চব্জি বনাই খাওঁ, মিহি মিহিকৈ কাটি পেলানি। ভাজি বনাব লাগে, আলুৰ লগত বৰ মজা লাগে। ৰঙালাও বাকলিও খাই নেকি? তুমি নাজানা নেকি ৰঙালাও বাকলি সেই আলুৰ লগত ভাজি খাই ইমান ভাল লাগে? তুমি আৰু টাউনীয়া ছোৱালী ক'ত গম পাবা, ধনী ঘৰ ছোৱালী। আমি দুখীয়া মানুহবোৰে সেই ৰঙালাও বাকলি ডখৰলৈকে নেৰো, বুজিছা নাই? কিনা হাঁহৰ ঠোঁটালৈকে মঙহ। কিমান দাম লৈছে ৰঙালাওটো, এই বাকলিখিনি তেনেকৈ থৈ দিবা। সেইখিনি আলুৰ লগত ভাজি খাই চাবচোন, খাই পালে নেৰিবা। হয় নেকি? মই গমেই নাপাওঁ, তেতিয়াহ'লে ভাজি চাবহে লাগিব। আমি চব খাওঁ বুজিছা, একো নেপেলাওঁ আৰু চব খাই দিওঁ। কিনি অনা বস্তু একদম নেপেলাওঁ নহয়। আৰু ভাত যে একদম নষ্ট নকৰিবা দেই, যিকেইটা খাওঁ সেইকেইটাহে বনাবা। নহ'লে একদম এইবোৰ ভাত চাত নষ্ট কৰা স্বভাৱটো বৰ বেয়া পাওঁ। হ'ব দিয়ক, ভাত নষ্ট নকৰোঁ বাৰু। কিন্তু প্ৰেছাৰ কুকাৰটো ক'ত আছে? দিয়ক আকৌ, প্ৰেছাৰ কুকাৰত দেখাই নাই দেখোন প্ৰেছাৰ কুকাৰটো। ভালটোকে কৈছা বোৱাৰী, প্ৰেছাৰ কুকাৰ নাই নহয় আমাৰ ঘৰত। কটাত নাপাই কৈ আছোঁ হকিংছ বোলো, সেই নহ'লে পেনাছনিক বোলো সেই কুকাৰ এটা আনি দিবি। ল'ৰাটোক কৈ আছোঁ বিটোক, নাই বোলে পইচা নাই হেনো। সেই বটুৱাটো আছে যে, বটুৱাতে পাতি দিয়া, আমি বটুৱাতহে বনাওঁ ভাত। বটুৱাত কেনেকৈ ভাত বনাই মই নাজানো নহয়।
এই খালা খালা আৰু দেই চাউলখিনি ধুই পেলাই নি বতৰাটোত পানী অলপ দি দিবা তাৰপিছতে এই আঙুলিটো ডুবাই চাবা এনেকৈ অকণমান সেই আঙুলিটো এটা পাপ ডুব যোৱাকৈ আৰু পানীটো দি ঢাকনখন মাৰি এনেকৈ জুইত পাত দিবা হৈ যাব বকবককৈ উতলিব যেতিয়া সেই ঢাকনখন দাঙি চাবা খালি ভাতে পৰিব চাবা আকৌ তাৰপিছত সিজা যেন লাগিলে পানীবোৰ কমা যেন লাগিলে হেতা এখনেদি ওপৰলৈ উঠাই ভাত এনেকৈ পিটিকি চাবা হ'লে আৰু হৈ গ'ল আৰু নহ'লে বা সেই চাউলত যদি পানী হয় তেতিয়া নিখনিটো পাই দিবা আৰু নিখনিখিনি পেলাই নিদিবা দেই মই নিমখ দি খাওঁ নিখনিখিনি নিখনি মানে কি বস্তু হে হৰি ভগৱান নিখনি মানে এই চাউলৰ পানীটো আকৌ চাউলৰ সেই বগা যে সেই অকণ উতলি থাকিলে সৰহকৈ পানীটো ওলাই সেইটো টুকি পেলাই থৈ আহিবা দেই চৰিয়া এটাত অঁ সেইটো নেকি ঠিক আছে বাৰু অঁ আমি যে এবাটি খাওঁ নিখনি আমাৰ এখেতেও খায় মই খাওঁ আকৌ বিটুৱেও খায় মই অকণমান কাটি হৈ দিওঁগৈ তুমি ভাতকেইটা বনোৱা তেতিয়াহ'লে কি যে নাখায় এইবিলাক কি খায় ইহঁতি মই খাব নোৱাৰো দেই এইবোৰ বন্ধুসকল আমাৰ সেই নচালীজনী বৰ আজলিও একোৱে চিনি নাপায় সেইফালে ধনী ঘৰ ছোৱালী যে সেই খাতি আকৌ খণ্ডটিয়ে যে এইখিনিতে সামৰিছোঁ ইয়াৰ আগলৈ কি হ'ল কি নহয় চাবলৈ নাপাহৰিব দেই বন্ধুসকল ইয়াৰ পিছৰ খণ্ডবোৰ আৰু আহিছে ধামাকা চাবলৈ নাপাহৰিব আৰু তাৰ কাৰণে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক তেতিয়াহে খণ্ডবিলাক লগে লগে চাবলৈ পাব আৰু আমাৰ ভিডিঅ' যদিহে সঁচাকৈ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব দেই